Hello friends, welcome to my YouTube channel. আজি আমি ডিসকাস কৰিম দশমান শ্ৰেণীৰ গণিতৰ 6.4 অনুশীলনী সময় নষ্ট কৰি আমি ভিডিওটো স্টার্ট কৰো। কোয়েশ্চন নম্বৰ 1 আছে ধৰা হল ABC এটা ত্ৰিভুজ ABC ত্ৰিভুজ DEF ৰ সদৃশ আৰু হিয়তৰ কালিৰ অনুপাত 64 cm স্কয়াৰ আৰু 121 cm স্কয়াৰ। যদি EF = 15 cm হয় BC উলিওৱা। আপোনালোকে এনেকৈ চিত্ৰবিলাক আঁকি ল'ব। চিত্ৰ আঁকি ল'লে সুবিধা হয়। সাপোজ এইটো এটা চিত্ৰ, অৰ্থাৎ এইটো এটা ত্ৰিভুজ A B C, আন এটা ত্ৰিভুজ D E F। এতিয়া কৈছে কি যে এই যেটো ত্ৰিভুজ আছে এই ত্ৰিভুজটোৰ কালি হৈছে 64 centimeter square আৰু ইয়াৰ হৈছে 121 centimeter square। এতিয়া ইয়াৰ এটা বাহু দিয়া আছে EF টো কিমান দিয়া আছে 15.4 centimeter আৰু ইয়াৰ BC টো বাহিৰ কৰিব লাগে। এতিয়া আমি 6.6 উপপাদ্যটোত পাইছিলো যে যদি দুটা ত্ৰিভুজ সদৃশ হয় তেনেহলে সেই সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত হিয়তৰ অনুৰূপ বাহুবিলাকৰ অনুপাতৰ বৰ্গৰ সমান। সেই হিচাপে আমি লিখিব পাৰো যেহেতু ত্রিভুজ ABC similar to ত্রিভুজ DEF, so area of ABC divided by area of DEF equal to কি হ'ব ইয়াৰ ভূমি আৰু ইয়াৰৰ ভূমি অৰ্থাৎ তলৰ সাইড আৰু তলৰ সাইড লম BC divided by EF whole square। এতিয়া আমি কি কৰিম A আৰু ABC ত্ৰিভুজৰ কালি দিয়া আছে কিমান 64 আৰু DEF ত্ৰিভুজৰ কালি আছে 121 equal to BC আমাৰ বাহিৰ কৰিব লাগে। সেই হিচাপে আমি BC টো ৰাখি দিম আৰু EF টো কিমান আছে 15.4, গতিকে BC divided by 15.4 whole square। এতিয়া 64 মানে আমি কি কৰিব পাৰো এইটো 8 স্কয়াৰ বুলি লিখিব পাৰো আৰু 121 মানে 121 equal to 11 square। সেই হিচাপে ইয়াক আমি এনেকৈ লিখিব পাৰো 8 divided by 11 whole square। so কি হ'ব 8 8 যা 64 আৰু 11 11 যা 11 গুণ 121 equal to কি হ'ব BC divided by 15.4 whole square। square cancel গলে কি হ'ব 8 divided by 11 equal to BC divided by 15.4। এতিয়া আমি কি কৰিম বজ্ৰ পূৰণ কৰিম। এইফালে 15.4 টো কি হৈ আছে হৰণ হৈ আছে, এটা যদি আমি সমান চিহ্নৰ বাওফালে আনো পূৰণ হ'ব, অৰ্থাৎ এইফালে কি থাকিব BC টো থাকি যাব। BC equal to এইফালে 8 divided by 11 আছিল, এই 15.4 যেহেতু এইফালে হৰণ হৈ আছিল সমান চিহ্নৰ বাওফালে আনিলে পূৰণ হ'ব, অৰ্থাৎ 15.4। এতিয়া 11 15.4 ৰ মাজত যায় কিমান বাৰ যাব 11 15 ৰ মাজত একবাৰ আৰু 15.4 গতিকে একবাৰ থাকে 4 বাকি থাকিব 4 গতিকে 0.4 টাইম, গতিকে ইয়াক দি কেনসেল কৰিলে কি হ'ব 8 into 1.4 আৰু 8 into 1.4 কিমান হ'ব 112, যেহেতু এক গড়ত পইণ্ট গতিকে এনেকুৱা হ'ব, অৰ্থাৎ 8 4 যা 32 2 carry 3 আৰু 8 1 যা 8 plus 3 equal to 11। গতিকে কি হ'ব BC ৰ ভ্যালুটো হ'ব 11.2 সেন্টিমিটাৰ। এনেকুৱা হৈ গ'ল। সো নিশ্চয় এইখিনি বুজি পাইছে আৰু ইয়াৰ পিছত
কুৱেশ্যন নম্বৰ 2 আছে আৰু কুৱেশ্যন নম্বৰ 2 টো মই কৰি নিদিওঁ কাৰণ সববিলাক অংক যদি ময়ে কৰোঁ আপোনালোকৰ কাৰণে ৰাখিব লাগিব গতিকে আপোনালোকে সেইখিনি কৰিব গতিকে কুৱেশ্যন নম্বৰ 2 টো আপোনালোকে ঘৰত কৰিব এতিয়া কুৱেশ্যন নম্বৰ 3 লৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 3 ত আছে একে ভূমি BCৰ ওপৰত এটো এটা ট্ৰেপেজিয়াম আৰু ইয়াতে কি আছে একে ভূমি BCৰ ওপৰত ABC আৰু DBC দুটা ত্ৰিভুজ যদি AD এ BC ক O বিন্দুত ছেদ কৰে তেন্তে দেখুৱাব লাগে এৰিয়া অফ ABC ডিভাইডেড বাই DBC ইকুৱেল টু AO ডিভাইডেড বাই DO কি কৈছে যে AB টো হৈছে ভূমি এই BC টো হৈছে ভূমি আৰু BCৰ ওপৰত দুটা ত্ৰিভুজ আছে এটা হৈছে ABC এটা আছে ABC আৰু এটা আছে DBC এই ত্ৰিভুজৰ দুটা আর কি আছে একেটাই ভূমি আছে BC আৰু আমাৰ দেখুৱাব লাগে কি আৰু ইহতৰ কৰ্ণবিলাকে কত কটাকটি কৰিছে O বিন্দুত এতে দেখুৱাব লাগে এৰিয়া অফ ABC ডিভাইডেড বাই এৰিয়া অফ DBC ইকুৱেল টু AO ডিভাইডেড বাই DO AO ডিভাইডেড বাই DO এটো আমাৰ দেখুৱাব লাগে সেই হিচাপে আমি কি লিখিম কোৱেশ্চন নম্বৰ 3 given ইয়াতে কি দিয়া আছে কি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DBCৰ একে ভূমি BC আৰু কি কৰিছে AD এ BC ক O বিন্দুত ছেদ কৰিছে AD এ BC O বিন্দুত ছেদ কৰিছে আমাৰ দেখুৱাব লাগে কি area of ABC divided by area of DBC equal to AO divided by DO AO divided by DO এতিয়া ইয়াৰ কাৰণে কি কৰিব লাগিব যেতিয়া আমি এৰিয়া অফ ABC আৰু DBC বাহিৰ কৰিম অৰ্থাৎ ABC ৰ কালি বাহিৰ কৰিবলৈ হলে আমি ত্ৰিভুজৰ কালি জানো কি যে হাফ ইনটু ভূমি ইনটু উন্নতি বা উচ্চতা এতিয়া ইয়াৰে পৰা কি কৰিব লাগিব আমাৰ BC ৰ ওপৰত লম্ব টানিব লাগিব একেদৰে D বিন্দুৰ পৰাও BC ৰ ওপৰত এডাল লম্ব টানিব লাগিব এনেকৈ লম্ব টানা হল ধৰা হল এই বিন্দুটো M আৰু এইটো N এতিয়া আমি অঙ্কন লিখিব লাগিব অঙ্কনত কি লিখিম যে AM লম্ব BC AM টু BC ৰ ওপৰত লম্ব একেদৰে কি হ'ব DN পারপেন্ডিকুলার BC টনা হল AM BC ৰ ওপৰত লম্ব টনা হল আকৌ DN হে BC ৰ ওপৰতে লম্ব টনা হল এতিয়া আমি দুটা ত্ৰিভুজ লম AMO বা OAM আৰু ODN প্ৰমাণ কিলাম ত্রিভুজ AMO আৰু ত্রিভুজ DNOৰ পৰা এইটো এটা ত্রিভুজ আৰু এইটো এটা ত্রিভুজ এই দুটা ত্রিভুজৰ পৰা আমি কি লিখিব পাৰো M কোণটো 90 ডিগ্ৰী N কোণটো 90 ডিগ্ৰী অৰ্থাৎ এঙ্গেল AMO ইকুৱেল টু এঙ্গেল DNO আৰু দুইটাই কিমান ডিগ্ৰী 90 ডিগ্ৰী AMO অৰ্থাৎ এই কোণ আৰু DNO অৰ্থাৎ এই কোণ এই দুইটাই কিমান ডিগ্ৰী 90 এতিয়া
আৰু এটা কোণ আছে সেইটো হৈছে এইটো কোণ আৰু এইটো কোণ বিপ্ৰতীপ কোণ এংগেল AOM ইকুৱেল টু এংগেল DON ডন নহয় DON এইটো হ'ব কি দুইটা কোণ সমান আৰু চৰ্তটো হৈছে কি বিপ্ৰতীপ কোণ এতিয়া দুটা কোণ যেহেতু কি আছে সমান গতিকে এতেকে ত্ৰিভুজ AMO similar to ত্রিভুজ DNO শর্তটা হচ্ছে কি এঙ্গেল এঙ্গেল সাদৃশ্য শর্ত এতিয়া যেহেতু এই ত্রিভুজ আৰু এই ত্রিভুজটো কি আছে সদৃশ সেই হিচাপে আমি লিখিব পাৰো যে AM divided by DN AM divided by DN equal to AO divided by DO AM divided by DN equal to AO divided by DO এটো ইকুয়েশন নাম্বার 1 দি রাখিলো এতিয়া আমি কি কৰিম now আমি কি কৰিম এরিয়া অফ ABC আৰু এরিয়া অফ BDC যেটো বাহিৰ কৰিব লাগে এরিয়া অফ ABC divided by area of DBC equal to এতিয়া ABC এর কালি কি হ'ব হাফ ইনটু ভূমি ভূমি মানে কি আছিল বেসটো হৈছে BC আৰু উন্নতিটো হ'ব AM একেদৰে DBC ৰ হাফ ইনটু ভূমি হ'ব BC ইনটু উন্নতি হ'ব DN BC ক্যান্সেল যাব ইয়াতে কি হ'ব BC ক্যান্সেল হাফ ক্যান্সেল কল কি থাকিব AM divided by DN এতিয়া AM divided by DN মানে আমি এইফালে পাইছিলো কি AO divided by DO গতিকে ইয়াতে AO divided by DO বুলিও লিখি দিব পাৰো so area of ABC divided by area of DBC equal to AO divided by DO গতিকে এইখিনি আমাৰ দেখুৱাব লাগিছিল সো এইখিনি দেখুৱা হল ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 5 এতিয়া কোৱেশ্চন নম্বৰ 5 ত আছে ত্রিভুজ ABC ৰ AB BC আৰু CA বাহুৰ মধ্যবিন্দু ক্ৰমে DE আৰু F ত্রিভুজ DEF আৰু ABC ৰ কালিৰ অনুপাত উলিয়াব লাগে এতিয়া কৈছে কি যে ABC এটা ত্রিভুজ আৰু AB বাহুৰ মধ্যবিন্দু D BC বাহুৰ মধ্যবিন্দু E আৰু AC বা CA বাহুৰ মধ্যবিন্দু হৈছে F আমাৰ দেখুৱাব লাগে কি এরিয়া অফ DBC DEF divided by area of ABC equal to what এটো বাহিৰ কৰিব লাগে এতিয়া আমাৰ চাবলৈ কি যেহেতু DEF এটো এইবিলাক হৈছে মধ্যবিন্দু সেই হিচাপে কি হ'ব এইটো বাহুৰ সমান হ'ব তাৰ মানে এইখিনি AD equal to DB একেদৰে BE equal to EC আৰু CF equal to AF একেটা সমান হ'ব লাগিব এনেকৈ লিখিম ত্রিভুজ ABC ৰ AB BC আৰু AC বাহুৰ মধ্যবিন্দু ক্রমে DE আৰু F এইখিনি দিয়া আছে আমাৰ বাহিৰ কৰিব লাগে কি এরিয়া অফ DEF divided by area of ABC equal to what এতিয়া আমি এনেকৈ লিখিম
এতিয়া ইয়াতে কি আছে DF parallel to ABC DF এই বাহুটো এই BC বাহুৰ সমান্তৰাল আছে আৰু যেহেতু কি আছে এইটো দুটা মধ্যবিন্দুত মধ্যবিন্দু সংযোগী ৰেখা সেই হিচাপে লিখিব পাৰো কি DF equal to half of VC এই DF টো কি হ'ব BC ৰ আধা হ'ব এতিয়া যেহেতু DF টো BC ৰ সমান্তৰাল হ'ব আকৌ আধাও হয় সেই হিচাপে এনেকৈ লিখিব পাৰো DF parallel এই BE ৰ সমান্তৰাল হয় BE হ্যাঁ যদি BE ৰ সমান্তৰাল আৰু কি আছে আৰু আমি কি লিখিব পাৰো DF সমান সমান BE এই DF টো BE ৰ সমান হয় এতিয়া যদি এইটো আৰু এইটো সমান আৰু সমান্তৰাল একেদৰে এইটো ৰেখা অৰ্থাৎ BD আৰু EF ৰেখাও সমান আৰু সমান্তৰাল এতিয়া আমি কি কৰো এতেকে BEFD এটা সমান্তৰিক কাৰণটো কি যেহেতু বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল সেই হিচাপে আমি কি কৰিব পাৰো BEFD অৰ্থাৎ এইটো BEFD এইটোক আমি সমান্তৰিক বুলি ক'ব পাৰো এতিয়া ইয়াৰ আকৌ দুটা ত্ৰিভুজ আছে হেতু হৈছে কি BED আৰু DEF ত্রিভুজ BED আৰু ত্রিভুজ DEF পৰা আমি লিখিব পাৰো BED ইয়াৰে পৰা কি কৰিব পাৰো এইটো বাহু আৰু এইটো বাহু সমান যেহেতু পালো আমি ইফালে DF equal to BE এইটো বাহুৰ সমান একেদৰে আমি এইটো আৰু এইটো সমান বুলি ক'ব পাৰো আৰু এইটো এতিয়া কি লিখিম BE equal to DF একেদৰে BD equal to EF আৰু এইটো কি আছে সাধাৰণ DE equal to DE অৰ্থাৎ এই দুটা কি আছে প্ৰমাণিত আছে আৰু এইটো হৈছে সাধাৰণ বাহু এতিয়া তিনিটা সাইড যদি সমান হয় তেনেহলে সেই ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব so therefore ত্ৰিভুজ BED congruent সৰ্বসম ত্ৰিভুজ DEF এতিয়া যদি দুটা ত্ৰিভুজ সৰ্বসম হয় তেনেহলে ইয়াৰ শৰ্তটো হ'ব কি সাইড শৰ্ত সাপেক্ষে এতিয়া ত্ৰিভুজ দুটা যেহেতু সৰ্বসম তেনেহলে ইহতৰ কালিও কি হ'ব সমান so area of BED equal to area of DEF এটো ইকুয়েশন নাম্বার 1 দিলো একেদৰে আমি কি লিখিব পাৰো যেহেতু কি হল এইটো ত্ৰিভুজ এই ত্ৰিভুজটো এই ত্ৰিভুজৰ সৰ্বসম হৈছে অৰ্থাৎ এৰিয়া সমান হৈছে একেদৰে আমি কি লিখিব পাৰো similarly CEF area of CEF equal to area of DEF এটো ইকুয়েশন নাম্বার 2 আৰু কি লিখিব পাৰো area of ADF equal to area of
DEF ইকুৱেশ্যন নম্বৰ 3 এতিয়া তাৰ মানে কি হ'ল প্ৰতিটো ত্ৰিভুজে কি হ'ল প্ৰতিটো ত্ৰিভুজৰ সমান কালি সমান হ'ল এতিয়া আমি কি কৰিম ABC ত্ৰিভুজৰ কালি বাহিৰ কৰিম এতেকে ত্রিভুজ ABC ৰ কালি এনেকৈ লিখিম এতেকে এৰিয়া অফ ABC ইকুৱেল টু ABC এই গোটেই ত্ৰিভুজটোৰ যদি আমি কালি বাহিৰ কৰিবলৈ যাওঁ তেনেহ'লে এই সৰু সৰু যে চাৰিটা ত্ৰিভুজ আছে সেই চাৰিওটা ত্ৰিভুজৰে কালি প্লাস কৰিব লাগিব তেতিয়াহে কি হ'ব গোটেইখিনি অৰ্থাৎ ABC ৰ কালি পাম সেই হিচাপে আমি লিখিম কি এৰিয়া অফ ADF এইটো ADF প্লাস এৰিয়া অফ BED প্লাস এৰিয়া অফ DEF প্লাস area of CEF এতিয়া আমি 1 2 আৰু 3 অৰ্থাৎ 1 2 3 ৰ পৰা পাম ADF ৰ কালি কাৰ সমান ADF ৰ কালি DEF ৰ সমান অৰ্থাৎ ইয়াতে কি লিখিম area of DEF plus area of BED এফালে BED কাৰ সমান DEF ৰ সমান প্লাস area of DEA আছে এটো DEA ৰাখি দিম DEF প্লাস CEF আছিল CEF আর কাৰ সমান DEF ৰ সমান গতিকে area of DEF এতিয়া DEF চাৰিটা আছে সেই হিচাপে আমি কি কৰিব পাৰো 4 into area of DEF লিখিব পাৰো ইয়াৰ পিছত কি কৰিম বাওফালে আছে area of ABC এতিয়া আমাৰ লাগিছিল কি area of DEF divided by ABC so এই DEF এফালে পূৰণ হৈ আছে এফালে আনিলে কি হ'ব area of ABC divided by area of DEF equal to 4 ইয়াৰ 4 ৰ তলত কি আছে 1 আছে আমি যদিও দেখা না পাও কিন্তু আসলতে যিকোনো সংখ্যাৰ তলতে কি থাকে 1 থাকে সেই হিচাপে ইয়াক আমি কি কৰিম উলটাই দিলে কি হ'ব এৰিয়া অফ DEF ডিভাইডেড বাই এটো তলটো ওপৰত গল আৰু তলত কি হ'ব এৰিয়া অফ ABC ইকুৱেল টু 1 টো তলত আছিল এতিয়া কত যাব ওপৰত আৰু তলত হ'ব কি 4 গতিকে অনুপাত এইটোৱে হেতু হৈছে কি 1/4 area of DEF divided by ABC equal to 1/4 গতিকে question number 5 টো কৰা হল এতিয়া 6 টো আপোনালোকে কৰিব আৰু 7 টো মই আকৌ 7 টো মই কৰি দিছো so question number 7 ত আছে এইখিনি মছাই দিলাও Question number 7 আছে প্রমাণ কৰা যে এটা বৰ্গৰ এটা বাহুৰ ওপৰত গঠিত এটা সমবাহু ত্ৰিভুজৰ কালিৰ বৰ্গটোৰ এটা কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজটোৰ কালিৰ আধা কি কৈছে যে এটা বৰ্গ আঁকিব দিছে সব বৰ্গটো আমি আঁকিলো বাৰু এতিয়া এই বৰ্গটোৰ এই বৰ্গটোৰ কি কৈছে যে এটা বাহুৰ ওপৰত এটা যদি সমবাহু ত্ৰিভুজ আঁকা হয় সেই ত্ৰিভুজটো কি হ'ব ইয়াৰ কৰ্ণ যেটো থাকিব সেই কৰ্ণৰ ওপৰত আঁকা সমবাহু ত্ৰিভুজৰ
কালিৰ আধা হ'ব ধৰি ললো এনেকুৱা এ বি সি ডি আৰু ইয়াৰ যিকোনো এটা বাহুৰ ওপৰত অকা যেটো ত্ৰিভুজ হ'ব সমবাহু ত্ৰিভুজ ধৰিলো এইটো এ বি সি ডি ই এইটো পি ধৰিলো আৰু এইটো বাহু ধৰা হল এ সি এই এ সি বাহুৰ ওপৰত এটা আমি কি কৰিম ত্ৰিভুজ আঁকিম সমবাহু ত্ৰিভুজ সেইটো এনেকুৱা আঁকিলো হেতু ধৰিলো পি এটো ধৰিলো আৰ এতিয়া আমি কি কৰিব লাগিব কোৱেশ্চন নম্বৰ 7 কোৱেশ্চনত কৈছে কি যে এটা বৰ্গৰ বাহুৰ ওপৰত এটা সমবাহু ত্ৰিভুজ আঁকিব দিছে আৰু এটা হৈছে কি কৰ্ণৰ ওপৰত এটা সমবাহু ত্ৰিভুজ আঁকিব দিছে কিন্তু চৰ্তটো হৈছে কি যেটো বাহুৰ ওপৰত ত্ৰিভুজ আঁকিম যেনেকৈ এৰিয়া অফ এ বি পি তাৰ মানে এইটো ত্ৰিভুজৰ যেটো কালি হ'ব এই ডাঙৰ ত্ৰিভুজটো অৰ্থাৎ এ বি আৰৰ এ সি আৰৰ আৰ যেটো ত্ৰিভুজ এই ত্ৰিভুজৰ কালিৰ আধা হ'ব এনেকৈ লিখিম এৰিয়া অফ এ বি পি ডিভাইডেড বাই এৰিয়া অফ এ সি আৰ ইকুৱেল টু 1/2 এনেকুৱা হ'ব এইটো আমাৰ বাহিৰ কৰিব লাগে ইয়াতে তেনেহলে আমাৰ দিয়া আছে কি যে গিভেন এ বি সি ডি এটা বৰ্গ আৰু এ বি পি আৰু এ বিৰ ওপৰত এ বি পি আৰু এ সিৰ ওপৰত এ সি আৰ সমবাহু ত্ৰিভুজ এতিয়া আমাৰ দেখুৱাব লাগিছিল কি প্ৰমাণ কৰিব লাগে যে এৰিয়া অফ এ বি পি ডিভাইডেড বাই এৰিয়া অফ এ সি আৰ ইকুৱেল টু 1/2 এতিয়া আমি প্ৰমাণ কৰিম প্ৰমাণত কি কৰিম যেহেতু বৰ্গৰ আটাইকেইটা বাহুৱে সমান এতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য মতে এইটো ত্ৰিভুজ লম এ বি সি ত্ৰিভুজটো লম এ বি সি ত্ৰিভুজৰ পৰা ত্ৰিভুজ এ বি সিৰ পৰা এনেকৈ লিখিব পাৰো এ বি স্কয়াৰ প্লাস বি সি স্কয়াৰ ইকুৱেল টু এ সি স্কয়াৰ এ বি স্কয়াৰ প্লাস বি সি স্কয়াৰ ইকুৱেল টু কি হ'ব এ সি স্কয়াৰ যেহেতু কি হ'ব এতিয়া এ বি স্কয়াৰ প্লাস বি সি টু কাৰ সমান এ বি টু বি সিৰ সমান সেই হিচাপে আমি বি সি নিলিখি কি লিখিম এ বি লিখিম এ সি স্কয়াৰ এফালে লিখি দিম যেহেতু কি বৰ্গৰ আটাইকেইটা বাহু সমান বৰ্গৰ বাহুবোৰ সমান সেই হিচাপে বি সি ঠাইত আমি কি বহাইছো এ বি সি ইকুৱেল টু এ বি যেহেতু বৰ্গ এতিয়া এ বি স্কয়াৰ ইকুৱেল টু এ বি স্কয়াৰ তাৰ মানে কি হল এ বি স্কয়াৰ কেইটা হল দুটা গতিকে 2 দি দিলো ইকুৱেল টু এ সি স্কয়াৰ এটো মই 1 নাম্বাৰ দি ৰাখিলো এতিয়া আমি কি কৰিম চাওক আমি পাইছিলো যে সমবাহু ত্ৰিভুজ বিলাক যিবিলাক সমবাহু ত্ৰিভুজ সেই সকলোবোৰে কি হয় সদৃশ হয় সো এনেকৈ লিখিম
যে ত্রিভুজ এ বি পি সিমিলার টু ত্রিভুজ এ সি আর কারণটো দিম সমবাহু ত্রিভুজ বোৰ সদৃশ সমবাহু ত্রিভুজবোৰ সদৃশ যদি এই ত্রিভুজ দুটা এ বি পি আৰু এ চি আৰ ত্রিভুজ দুটা সদৃশ হয় তেনেহ'লে ইহঁতৰ অনুপাতবিলাক কি হ'ব অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান সেই হিচাপে আমি এনেকৈ লিখিম area of ABP divided by area of ACR equal to কি হ'ব ABP এইটো ত্ৰিভুজৰ এইটো বাহু লম AB স্কয়াৰ এইটো ত্ৰিভুজৰ এইটো যেটো বাহু আছে সেই বাহুটো স্কয়াৰ কৰিম আৰু ACR ত্ৰিভুজৰ AC স্কয়াৰ ললো এতিয়া AC স্কয়াৰ ইকুৱেল টু আমি কি পাইছো 2AB স্কয়াৰ সো সেই হিচাপে লিখিম AB স্কয়াৰ ইকুৱেল টু 2 এফালে তাৰ মানে কি হ'ব যেহেতু AC স্কয়াৰ ইকুৱেল টু 2AB স্কয়াৰ এতিয়া আমাৰ কি হ'ব AB কেনসেল AB স্কয়াৰ কেনসেল কি থাকিল ওপৰত থাকিল 1 সো 1/2 So therefore area of ABP divided by area of ACR এইখিনি আমাৰ দেখুৱাব লাগিছিল অৰ্থাৎ প্ৰমাণ কৰা proved এতিয়া আমি কোৱেশ্চন নম্বৰ 8 আৰু 9 ত কি আছে যে শুদ্ধ উত্তৰটো চিন দিয়া আৰু যুক্তি দিয়া অৰ্থাৎ যুক্তি দিয়া মানে কি এইটো আপোনালোকৰ কি কৰিব লাগিব সম্পূৰ্ণৰূপে কৰিহে ইয়াৰ উত্তৰটো বাহিৰ কৰিব লাগিব তো কোৱেশ্চন নম্বৰ 9 টো আছে দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9 এই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত উলিয়াব লাগে ইয়াতে দুটা ত্ৰিভুজৰ বাহুৰ যেহেতু অনুপাতটো দিয়া আছে আৰু ইহঁতৰ কালিৰ ত্রিভুজ দুটাৰ কালিৰ অনুপাত উলিয়াব লাগে সেই হিচাপে আমি কি কৰিম কোৱেশ্চন নম্বৰ 9 ইয়াতে উত্তৰ চাৰিটা দি আছে কিন্তু আমাৰ শুদ্ধ উত্তৰহে বাছি উলিয়াব লাগে ইয়াতে কি আছে যে দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত চাব বাহুৰ সাপোজ ABC এনেকুৱা এটা ত্ৰিভুজ ABC আৰু এটা আছে কি DEF এই দুটা ত্রিভুজৰ সাপোজ মই ধৰি ললো এইটো বাহু আৰু এইটো বাহুৰ অনুপাতটো দিয়া আছে AB divided by DE গতিকে বাহুবিলাকৰ অনুপাত সদৃশ হলে অনুপাত হোল স্কয়াৰ হ'ব অৰ্থাৎ 4/9 হোল স্কয়াৰ ইকুৱেল টু 4 যা 16 divided by 9 যা 81 এইটুকৰ পৰা পালো আমি যেহেতু যদি ABC ত্রিভুজ area of ABC divided by area of DEF লিখিব পাৰো কি কাৰণত লিখিব পাৰো যেহেতু ত্রিভুজ দুটা সদৃশ আছে সেই হিচাপে হ'ব 16:81 অৰ্থাৎ অপশন নম্বৰ ডি সো ভিডিওটো যদি ভাল লাগে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ